নমস্কাৰ, আজি আমি আলোচনা কৰিম পৰিয়ালৰ বিষয়ে, অৰ্থাৎ পৰিয়ালৰ সংজ্ঞা আৰু তাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আজি আমি চমুকৈ আলোচনা কৰিম। মূলতঃ বিবাহিত পতি-পত্নী আৰু তেওঁলোকে জন্ম দিয়া সন্তান বা তুলি লোৱা সন্তানসকলক লৈ যিটো সৃষ্টি হয় তাকে পৰিয়াল বুলি কোৱা হয়। কিংছলি ডেভিছৰ মতে তেজ-মঙহৰ সম্বন্ধেৰে বান্ধ খাই থকা কেইজনমান ব্যক্তি অথবা ব্যক্তিৰ গোটৰ সমষ্টিকে পৰিয়াল বুলি কোৱা হয়। আকৌ ইলিয়ট আৰু মেৰিলৰ মতে ফেমিলি ইজ দ্য বায়'লজিকেল ছ'চিয়েল ইউনিট কম্প'জড অফ হাজবেণ্ড, ৱাইফ এণ্ড চিলড্ৰেন। অৰ্থাৎ পৰিয়াল হৈছে জৈৱিক সামাজিক গোট য'ত পতি-পত্নী আৰু সন্তানসকল সাঙুৰ খাই থাকে। আৰু পৰিয়ালৰ কেইটামান নিৰ্দিষ্ট বৈশিষ্ট্য আমি চমুকৈ আলোচনা কৰিম। তাৰে প্ৰথমটো হৈছে সাৰ্বজনীনতা। পৰিয়াল সাৰ্বজনীন সামাজিক গোট। পৃথিৱীৰ সকলো প্ৰকাৰৰ মানৱ সমাজতেই পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে। পৰিয়ালক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক জীৱনৰ আৰম্ভণি ঘটে। সেই প্ৰত্যেকজন ব্যক্তি এটা পৰিয়ালৰ সদস্য হৈ থাকে। পৰিয়ালৰ আন এটা বৈশিষ্ট্য হৈছে আৰ্থিক সমল। পৰিয়ালৰ এটা লক্ষণীয় বৈশিষ্ট্য হৈছে যে প্ৰতিটো পৰিয়ালেই সদস্যসকলৰ কিছুমান আৰ্থিক সমলৰ ভেটি তৈয়াৰ কৰি পৰিয়ালৰ সকলো সদস্যৰ মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণ কৰে। অৰ্থাৎ পৰিয়ালৰ সদস্যসকলৰ বাবে অন্য বস্ত্ৰ আৰু বাসস্থানৰ যোগান দিয়ে। দ্বিতীয়টো বৈশিষ্ট্য হৈছে সীমিত আকাৰ। পৰিয়ালক আটাইতকৈ সৰু স্বজনীয় সমূহ বুলি বিবেচনা কৰা হয় আৰু এজন পতি, এগৰাকী পত্নী আৰু তেওঁলোকৰ অবিবাহিত সন্তানসকলক লৈ গঠন কৰা হয়। অৰ্থাৎ কম সংখ্যক সদস্যৰে গঠিত হোৱাৰ বাবে পৰিয়ালৰ আকাৰ সীমিত। চতুৰ্থতে পৰিয়ালৰ আন এটা বৈশিষ্ট্য হৈছে আৱেগ অনুভূতিৰ ভিত্তি। অৰ্থাৎ পৰিয়ালৰ সদস্যসকল আৱেগ অনুভূতিৰে পৰস্পৰৰ সৈতে বান্ধ খাই থাকে। সেই পৰিয়াল সুখ-দুখ, হাঁহি-কান্দোন, আৱেগ অনুভূতি প্ৰকাশৰ কেন্দ্ৰস্থল। তেওঁলোকৰ মাজত থকা পাৰস্পৰিক বুজাবুজিয়ে ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হৈ সহনশীলতা, সহযোগিতা, মৰম-স্নেহ আদি অনুভূতিবোৰ অন্তৰংগতাৰে ক্ৰিয়া কৰি থাকে। পৰিয়ালৰ আন এটা বৈশিষ্ট্য হৈছে সামাজিক নীতি-নিয়ম। অৰ্থাৎ এটা পৰিয়ালত সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি সমাজৰ ৰীতি-নীতি, চাল-চলন, আচাৰ-ব্যৱহাৰ, আদৰ্শ আদি দিশবোৰক পৰিয়ালৰ সদস্যসকলৰ মাজত থকা আন্তঃসম্বন্ধ আৰু আন্তঃক্ৰিয়াৰ দ্বাৰা পৰিচালিত হয়। ব্যক্তিৰ ব্যক্তিত্ব গঠনত পৰিয়ালেই প্ৰধান দায়িত্ব পালন কৰে। পৰিয়ালৰ আন এটা বৈশিষ্ট্য হৈছে সামূহিক দায়বদ্ধতা। অৰ্থাৎ পৰিয়ালৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সামূহিক দায়বদ্ধতা। পৰিয়ালৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিগৰাকী সদস্যই নিজৰ ওপৰত ন্যস্ত হৈ থকা দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হৈ থাকে। সেই পৰিয়ালৰ স্থিতি আৰু পৰিস্থিতি সদস্যসকলৰ ভূমিকা আৰু দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি অলপো উপকৃত হৈছে তেন্তে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মই নেক্সট এটা ভিডিঅ'ত পৰিয়ালৰ কাৰ্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ইয়াৰ উপৰিও আপোনালোকৰ কোনটো টপিকত ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। সেই অনুসৰি মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আজিলৈ আহিছোঁ। ধন্যবাদ।